হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'ৰ বিষয় অনুকৰণ বনাম ধাৰণ। অনুকৰণ এটা সুন্দৰ শব্দ আৰু ধাৰণ এটা সুন্দৰ শব্দ। এতিয়া আমি জীৱন যাত্ৰাত অনুকৰণ ফ'ল' কৰিম নে ধাৰণক ফ'ল' কৰিম? হয়, জীৱনৰ বাটত অনুকৰণৰ প্ৰয়োজনীয়তা আছে, কিন্তু অনুকৰণ কোনোদিন মৌলিক হ'ব নোৱাৰে। নিজস্ব চিন্তা আৰু অনুকৰণ কৰা কিবা এটা একে হ'ব নোৱাৰে। আজি গোটেই পৃথিৱীত অনুকৰণটো বেছি হৈ গৈছে, যাৰ ফলত দুখী মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। হাজৰিকাই গাড়ী এখন লৈছে, শইকীয়াৰ গাড়ী ল'বলৈ সক্ষমতা নাই, কিন্তু হাজৰিকাক তেওঁ অনুকৰণ কৰিবলৈ লৈছে যে হাজৰিকাৰ যিটো লাইফষ্টাইল বা গাড়ী এখন ল'লে মই এখন ল'ম, কিন্তু গাড়ীখন ল'বলৈ তেওঁৰ সক্ষমতা নাই, কিন্তু তেওঁ গাড়ী এখন ল'লে ধাৰ এইবিলাক কৰি, যাৰ ফলত কি হ'ল, তেওঁ ধাৰত পোত গ'ল, দুচিন্তা আহিল, ধৰুৱাই তেওঁক থিটেনিং দিয়ে। এনেবিলাক কাৰণত অনুকৰণ কোনোদিন প্ৰযোজ্য হ'ব নোৱাৰে। ধাৰণ চাওক, এই কথাটোক লৈ ধাৰণ, যদি শইকীয়াই ধাৰণ কৰিলেহেঁতেন হয় যে মোক এখন গাড়ী প্ৰয়োজন হৈছে, তেওঁ দীৰ্ঘ এটা পৰিকল্পনা কৰিব লাগিব। গাড়ী এখন ল'বলৈ হ'লে তেওঁ পইচা ছেভিংছ কৰিব লাগিব, পইচাৰ চ'ৰ্চ কেনেকৈ বা পইচা কেনেকৈ ছেভিংছ কৰিব, এটা দীঘলীয়া প্লেন। হয়তো তেওঁ 3 বছৰ পিছতহে গাড়ী এখন ল'ব পাৰে, কিন্তু তাকে নকৰি ইমিডিয়েট যদি তেওঁ সিদ্ধান্ত লয়, তেওঁ কি হ'ব, খালত পৰিব, তেওঁ জীৱনৰ বাটত উজুতি খাব। এইটো নহয়, আৰু আছে অজস্ৰ উদাহৰণ। বাইকখন 90 স্পীডত কোনোবাই মোক ক্ৰছ কৰি গুচি গ'ল, মই যদি সেই 90 স্পীডত ক্ৰছ কৰা গাড়ীখনক অনুকৰণ কৰিবলৈ যাওঁ, এই বাইক ৰাইডাৰজনক ময়ো যদি 90ত দবাই দিওঁ, তেতিয়াহ'লে কি হ'ব যে মোৰ সিমানখিনি কেপাচিটি নাই, কণ্ট্ৰল কেপাচিটি, মোৰ ৰাস্তাত এক্সিডেণ্ট যে হ'ব এইটো প্ৰায় খাটাং। গতিকে সেই যে মই অনুকৰণ কৰিবলৈ গৈ এটা দুৰ্ঘটনাৰ মুখামুখি হ'লোঁ, গতিকে অনুকৰণ ইমান ভয়াৱহ। এই ক্ষেত্ৰত অনুকৰণ আৰু ধাৰণ কিমান ওপৰৰ বস্তু, মানে ভাবিলে আচৰিত লাগে। উদাহৰণ দিবলৈ হ'লে আমি চন্দ্ৰ আৰু সূৰ্যৰ কথা ক'ব লাগিব। আমি সকলোৱে জানো যে চন্দ্ৰৰ নিজা পোহৰ নাই, চন্দ্ৰই সূৰ্যৰ পোহৰেৰে আলোকিত হৈ উঠে। কিন্তু চাওক, এই যে চন্দ্ৰ আৰু সূৰ্যৰ পোহৰ চন্দ্ৰই ধাৰণহে কৰিছে, অনুকৰণ কৰা নাই। আৰু যদি অনুকৰণ কৰিলেহেঁতেন, চন্দ্ৰৰ পোহৰেও মানুহক কি কৰিলেহেঁতেন, গৰমত ৰ'ব নোৱাৰা কৰি পেলালেহেঁতেন। কিন্তু চন্দ্ৰৰ যিটো নিজস্ব পোহৰ, সেই নিজস্বতাটো ধাৰণৰ কাৰণেহে সম্ভৱ হৈ উঠে। সেইকাৰণে কৈছোঁ যে ধাৰণ বহুত ফলপ্ৰসূ। এই যে মাতৃগৰ্ভত সন্তানক মাকতে ধাৰণ কৰে, সেইকাৰণে কি হয়, প্ৰত্যেকটো সন্তানৰ স্বভাৱ বেলেগ হয়, দেখাত বেলেগ হয়। এইকাৰণে বেলেগ হয়, সেইটো মাতৃগৰাকীয়ে সন্তানটোক গৰ্ভত ধাৰণ কৰিছে। গতিকে এই যিটো আমি ধাৰণ আৰু অনুকৰণ প্ৰসংগেৰে আজিৰ যিটো ভিডিঅ', এই ভিডিঅ'টো কৰাৰ মোৰ বহুত উদ্দেশ্য আছে। অকল বাইক ৰাইডাৰ বা কোনোবাই 4 হুইলাৰ এখন ল'লে সেইটোতে সীমাবদ্ধ নহয়। আমি সাহিত্যিকসকলৰ কথা ক'ব পাৰোঁ, আমি ছিংগাৰসকলৰ কথা ক'ব পাৰোঁ, যে লতাজীয়ে যেনেকৈ গাইছিল ময়ো তেনেকৈ অনুকৰণ কৰি তেনেকৈ গাই দিম, যে সেইটো একো লাভ নহ'ব। হয়তো হয় যে শ্ৰোতাই কিছু ভাল পালে, আছে লতা দিদিৰ দৰে গাইছে, কিন্তু সেই লতা দিদিয়ে গোৱা সেই গানটো সেই ছিংগাৰজনে তেজত ধাৰণ কৰিব লাগিব। তো নোটবিলাক কেনেকৈ চম্ভালিছিল, তেওঁৰ মানে সুৰবিলাকৰ কেনেকৈ ডেলিভাৰী, এইবিলাক কথা তেওঁ তেজত ধাৰণ কৰিব লাগিব। আৰু তেজত ধাৰণ কৰিলে সেই লতা দিদিৰ গানটোৱে তেওঁৰ কণ্ঠত এটা সুকীয়া মাত্ৰা প্ৰদান হ'ব। ঠিক তেনেদৰে বহু অভিনেতাই অনুকৰণ কৰে। অনুকৰণ কৰিলে কি হয় যে অমুকৰ নিচিনা অভিনয় কৰিছে, সেই অমুকৰ নিচিনা বা এই যে দ্বিতীয় নামটো আমি পাওঁ, যে দ্বিতীয়, জুনিয়ৰ, এইবিলাক শব্দ কি সাধাৰণতে অনুকৰণৰ পৰাহে হয়। কবিসকলৰ কথা তেনেকুৱা, যে তেওঁ এটা ভাল কবিতা লিখিলে অমুক বিষয়ৰ ওপৰত, সেই একেটা বিষয়ৰ ওপৰত মই কবিতা লিখিম, তেওঁ যেনেকৈ অলংকাৰবোৰ প্ৰয়োগ কৰিছে ময়ো তেনেকৈ কৰিম, তেতিয়াহ'লে নহ'ব। কবিজনে কোনটো বিষয়ৰ ওপৰত লিখিছে আপুনি তাক ধাৰণ কৰক না। ধাৰণ কৰিলে এটা নিজস্ব ৰে ওলাব, এটা আপোনাক পথৰ সন্ধান দিব,
আৰু পথৰ সন্ধানটোৱে এটা নতুন কবিতাৰ সৃষ্টি কৰিব। সেইকাৰণে শিল্প, সাহিত্য, সংস্কৃতি সকলোতে ধাৰণৰ খুব প্ৰয়োজন আছে। আৰু যিমানে ধাৰণটো বাঢ়িব বা ধাৰণ কৰাৰ যিটো সক্ষমতা আমাৰ শিল্পী সাহিত্যিকৰ বাঢ়িব, তেতিয়াহ'লে মৌলিক সৃষ্টি হ'ব। গতিকে মৌলিক সৃষ্টিৰ কদৰ, মৌলিক সৃষ্টিৰ আদৰ সদায় ব্যতিক্ৰম। সেইকাৰণে কৈছোঁ যে অনুকৰণ আমি বাদ দিবৰ সময় হ'ল, আমি ধাৰণক গ্ৰহণ কৰিবৰ সময় হ'ল। এই যে অনুকৰণ আৰু ধাৰণ প্ৰসংগত মোৰ যিটো ভিডিঅ' আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব।